আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু টেট কাম ৰিক্ৰুইটমেণ্টৰ ওপৰত মই ধাৰাবাহিক ভিডিঅ' বনাই আছোঁ যি ছেকেণ্ড লিষ্টৰ ওপৰত ছেকেণ্ড লিষ্টৰ কথা বহুতে সুধি আছিল দাদা কেতিয়া আহিব মই কৈছিলোঁ যে জুলাইৰ একেবাৰে অন্তিমটো সপ্তাহত ছেকেণ্ড লিষ্টখন প্ৰকাশ পাব ঠিক সেই অনুসৰি আপোনালোকৰ যোৱাকালি ৰিজাল্টটো প্ৰকাশ পাইছে ছেকেণ্ড লিষ্টৰ এতিয়া প্ৰধান কথাটো হ'ল বহুতে গম পোৱা নাই যে ডেট কেতিয়া হ'ব তেওঁলোকৰ ভেনু ক'ত হ'ব সকলোখিনি আৰু যিহেতু আপোনালোকৰ ইয়াতে 1390 জনেই আচলতে গ্ৰেজুৱেট টিচাৰৰ কাৰণে ছেকেণ্ড লিষ্টখনত নাম আহিছে তেওঁলোকৰ নামখিনিও মই আপোনালোকক দেখুৱাম গোটেই বস্তুটো কিমান কাট অফ কমিলে কি আৰু ডেটটো হ'ব আপোনালোকৰ 30 তাৰিখৰ পৰা যেহেতু দিছে ডেট আপোনালোকে 30 তাৰিখৰ পৰা হ'ব আৰু ভেনুটো আপোনালোকৰ যোনটো এক্সাম চেণ্টাৰ আছিলে তাতেই হ'ব আপোনালোকৰ আৰু আপোনালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপোৰ্ট মাৰি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিছিল আপোনালোকে এপ্লাই কৰোঁতে বা ৰিজাল্টটো চাইছিল য'ত তাতে আপোনালোকে ডেট আৰু ভেনুটো আপোনালোকৰ আহি যাব আগতে দিয়া নাছিল এই দুদিনত আপোনালোকৰ আহি যাব আপোনালোকে এবাৰ চেক কৰি ল'ব তাতে গৈ আৰু যিহেতু জিটিৰ এই ছেকেণ্ড লিষ্টখন আহিল পিজিটিৰ এতিয়া ছেকেণ্ড লিষ্টখন কেতিয়া আহিব তাৰ ওপৰতো বহু কথা আছে থাৰ্ড লিষ্ট আহিবনে নাই সকলোখিনি কথা কম ভিডিঅ'টোৰ জৰিয়তে কোনোবা যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাট অফ যে একেবাৰে নকমিল তাৰ প্ৰধান কাৰণ কি সকলোখিনি কথা আজি ভিডিঅ'টোত আলোচনা কৰিম এইখন চাওক আপোনালোকে যোৱাকালি প্ৰকাশ পোৱা কাট অফ মাৰ্কৰ তালিকাখন আৰু ছেকেণ্ড লিষ্টৰ কাৰণে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে ইনক্লুডিং গ্ৰেজুৱেট টিচাৰ হিন্দীও ইয়াতে ইনক্লুড হৈ আছে আৰু ইয়াতে প্ৰথমটো চাওক আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আছামিজ ডিপাৰ্টমেণ্টৰ আনৰিজাৰ্ভত আছিল আপোনালোকৰ 70.75% আছিলে প্ৰথমখন লিষ্টত কিন্তু দ্বিতীয়খন লিষ্টত 70 হ'ল মানে আপোনালোকৰ 0.75হে কমিছে মাত্ৰ আপোনালোকক মই জনাইছিলোঁ যে পইণ্টৰ ক্ষেত্ৰতহে আচলতে কাট অফ মাৰ্কখিনি কমিব খুব বেছিহে আপোনালোকৰ 1-1.5 মাৰ্ক কমিব পাৰে কিন্তু এইটো নহ'ল আচলতে অকল 0.75 কমিলে URৰ ক্ষেত্ৰত ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰতো 63.75 এতিয়া আহিছে কিন্তু আগৰ প্ৰথমখনত আপোনালোকৰ আছিল এইখন আপোনালোকক দেখাইছোঁ চাওক প্ৰথম লিষ্টখনত আপোনালোকৰ আছিল লিখিছে OBCৰ 64.25 ঠিক তেনেদৰে SCৰো আপোনালোকে চাওক 54.75 আৰু এতিয়া যোনখন আপোনালোকৰ আহিল তাত আহিছে আপোনালোকৰ চাওক 53.75 অৰ্থাৎ আপোনালোকৰ 1 মাৰ্ক এটা কমিছে ST প্লেন্সৰ ক্ষেত্ৰত অলপ কমিছে যিহেতু 3-4 মাৰ্ক চ' আপোনালোকে এনেধৰণে বৰ্তমান ৰিজাল্টবিলাক দেখিছে বা কাট অফটো কমিছে ঠিক তেনেদৰে আপোনালোকৰ এইখিনি এতিয়া যিহেতু টোটেল আপোনালোকৰ ইয়াতে হৈছে আপোনালোকৰ 1390টা পোষ্টৰ বাবে ছেকেণ্ড লিষ্টখন যিহেতু মাৰিছে তাৰে আপোনালোকৰ ইয়াতে 642টা হিন্দী টিচাৰৰ পদো সোমাই আছে বাকীকেইটা আপোনালোকৰ বাকীবিলাক পোষ্টত এপইণ্ট হ'ব আৰ্টছৰ চ' হিন্দী ৰিজাল্টটো আৰু বেলেগকৈ আপোনালোকৰ নিদিয়ে ইয়াতে আপোনালোকে দেখিছে কাট অফ একেবাৰে কম কমিছে 0.75ৰ পৰা আপোনালোকৰ 1 মাৰ্কলৈকেহে কমিছে SCৰ ক্ষেত্ৰত ঠিক তেনেকৈ আপোনালোকৰ যদিও ইয়াত ছেকেণ্ড লিষ্টখনতো কিছুমান ৰিজেক্ট হয় তেনেহ'লে আপোনালোকৰ খুব বেছি 0.25 বা 0.50হে আপোনালোকৰ পাৰ্চেণ্টেজ কমিব কাট অফটো কমিব তললৈ যিহেতু মানে ৰিজেক্ট হোৱাৰ সংখ্যা আছে কিন্তু সেম মাৰ্ক পোৱা মানুহৰ সংখ্যা যথেষ্ট বেছি আপোনালোকৰ ধৰক 70 এই 70 এতিয়া আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিটো কাট অফ পাইছে এই 70 পোৱা ধৰক 10-15-20 জনলৈকে থাকিব পাৰে সেইকাৰণে আপোনালোকৰ কাট অফটো কম নহ'ল বা আৰু কমি বেছি নগ'ল মানে আপোনাৰ এই 75 মাৰ্ক বা 0.50 মাৰ্ক এইবিলাক ক্ষেত্ৰতে মানে 20-25 জন তেনেধৰণে সোমাই আছে মানুহ সেইকাৰণে কাট অফটো আপোনালোকৰ হাই থাকি গ'ল চ' এতিয়া আহিছোঁ আমি গ্ৰেজুৱেট টিচাৰৰ ছায়েন্সৰ ক্ষেত্ৰত চাওক 72.75 কিন্তু ফাৰ্ষ্ট লিষ্টখনত আছিল আপোনালোকৰ 4.75 মাত্ৰ 2 মাৰ্ক এটা কমিছে ছায়েন্সৰ ক্ষেত্ৰত ঠিক তেনেদৰে 67 বৰ্তমান সময়ত OBCয়ে পাইছে আৰু আগৰ আপোনালোকৰ প্ৰথম লিষ্টখনত এয়া চাওক প্ৰথম লিষ্টখন হৈছে 67.75 অৰ্থাৎ আপোনালোকৰ 2.75 মাৰ্ক কমিছে OBCৰ ক্ষেত্ৰত মই আপোনালোকক কৈছিলোঁ যে ছায়েন্সৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আগৰ ভিডিঅ'টোত কৈছিলোঁ যে খুব বেছি আপোনালোকৰ 1.5 পৰা 3 মাৰ্ক 2 পৰা 3 মাৰ্ক আপোনালোকৰ কমিব পাৰে তাতকৈ নকমে ঠিক মই কোৱাটোৱে আপোনালোকৰ হৈছে আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাইছে যিবিলাক ষ্টুডেণ্টে সকলোৱে আপোনালোকে গম পাইছে
চ' আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, যিসকলে পাইছে ভেৰিফিকেশ্যনৰ বাবে আপোনালোকৰ শুভেচ্ছা থাকিল। আপোনালোক সকলো যাওক, ভেৰিফিকেশ্যনটো কৰি আহক। আৰু যি 1300 আপোনালোকৰ 90জন মানুহক মানে ষ্টুডেণ্টক আচলতে ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে, তেওঁলোকৰ নাম আৰু ৰোল নাম্বাৰসমূহ ইয়াতে সম্পূৰ্ণ শ্ব' হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াতে 642টা পদ আপোনালোকৰ হিন্দী টিচাৰো সোমাই আছে। চ' থাৰ্ড লিষ্টৰ অহালৈ আপোনালোক অপেক্ষা কৰি থাকক, কি বা কয় এতিয়া আপোনালোকৰ EM বা CM আচলতে আপোনালোকে অপেক্ষা কৰি থাকক বৰ্তমান। আৰু যিসকলৰ নাম আহিছে এটা এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। সকলোলৈকে শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ যিখন পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড লিষ্ট আহিব খুব কম দিনতে, অপেক্ষা কৰি থাকক আপোনালোকে। চেনেলটোত কোনোবা নতুনকৈ আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ আপোনালোকে আপডেট পাই থাকিব। ধন্যবাদ।